এতিয়া চোৱা বোৰ্ডখন সবে দেখিছা এই দেখিছো ওকে let me start দেখিছো board number 2 এতিয়া আমি আকৌ স্টার্ট কৰো আমি কোৰ পৰা আমাৰ যোনটো হেৰি স্টার্ট হৈছিল কবৱেব থিওৰেমত সিম্পলি quantity demanded or আমি এটা ইকুৱেশ্যন পাইছিলো that was a minus b p t আৰু quantity supplied এটা ইকুৱেশ্যন পাইছিলো minus c plus d p e minus 1 আৰু আমি b টোক কৈছিলো যে this is the এটো ইলাস্টিসিটি বুলি বহুতে কয় কিন্তু ইলাস্টিসিটি টো কারেক্ট ওয়ার্ড নহব বিকজ ডেফিনেশন ওয়াইজ দিস ইজ ডিফারেন্ট দেন ইলাস্টিসিটি গতিকে মই আৰু কৈছিলো যে ৰেসপন্সিভনেস অফ দা ডিমান্ড to the change in price responsiveness of the demand to a certain change in price to a unit change in price বুলি কোৱা because this is a slope to a unit change in price এটা unit price change হলে কিমান ডিমান্ডে ৰেসপন্ড কৰিব that is dependent on the term b তাৰপিছত d টো তেনেকে this is same responsiveness of the supply হয়নে কাৰণ তো supply কাৰ্ভৰ slope হয় to a unit change in price to a unit etu change hobo ha yat etu word yato likhi loba ba bhabi loba to a unit change in price so these are the two things tar pisot ami yar eta equilibrium korilu agor class tut bahut khini bostu ami heri kori ami last ot eta pt ir babe eta time interval pt babe eta ami time path pal that time path was consist eta time path to ki asile যে পাইছিলো a plus c divided by b plus d plus এটো আছিল আমাৰ পার্টিকুলার সলিউশন this is our particular solution আছিল যোনটো আমি ডিফারেন্স ইকুয়েশন পাইছিলো then we found a এটা constant then we পাইছিলো d divided by b to the power t ঠিক আছে now তোমালকে আমি a value to still আমি নাজানো বুলি ধৰো তেতিয়া হলে a value to যদি মোক উলিয়াব দিয়ে তেতিয়া হলে মই আমাক কি এটা কন্ডিশন দিয়া থাকিব লাগিব যে ইনিশিয়ালি প্রাইস কিমান আছিল we have to আমি এটা আমাৰ ওচৰত প্রাইস থাকিব লাগিব যে ইনিশিয়াল কন্ডিশনত প্রাইস কেনেকুৱা আছিল তাৰ পা আমি a value উলিয়াম হেতু উলিয়াবলে হলে we just have to put t equal to 0 তেতিয়া হলে আমি পাম এটো a plus c b plus d এটো পাম then plus a t equal to যদি 0 বহাই দিও then we will get 1 গতিকে আমি a এর ভ্যালুটো পাম p naught minus a plus c and b plus d এটো পাম আমি a এর ভ্যালু যেহেতু এবা a ভ্যালু পাই গলো তেতিয়া হলে আমাৰ কমপ্লিট সলিউশন it will be in front of us and that will be a plus c then b plus d then right here p naught minus a plus c and b plus d aru there is the most crucial term about the model that is d by b to the power t ঠিক আছে এখিন লাগে কি আমি সাম এই আটাইগিটা বেলেগ বেলেগ এই আটাইগিটা টার্মে एक्चुअली বুজায় কি এই আটাইগিটা টার্মে एक्चुअली বুজায় কি এন্ড এটুৰ এই টার্মটো সিগনিফিকেন্স তো আমি বাৰেপতি ডিসকাস কৰিছিলো ঠিক আছে এতিয়া সোয়া what this term এটো আমাৰ পার্টিকুলার সলিউশন আছিল this term আমাৰ পার্টিকুলার সলিউশন আছিল এই টার্মটো আমি কি বুজায় বুলি কৈছিল এই টার্মটো কি বুজায় কৈছিল it is the equilibrium price of the model এটো ইকুইলিব্রিয়াম প্রাইস তো নহয় জানো যত ডিমান্ড এন্ড সাপ্লাই একে হয় আৰু সেলার জনে যোনটো দাম পারসিভ কৰে হেতু দামত বস্তুটো মার্কেট ক্লিয়ারও হৈ যায় গতিকে দিস ওয়াজ দা পার্ট অফ দা ইকুইলিব্রিয়াম প্রাইস
তাৰপিছত এইটোৱে আমাৰ most crucial আছিলে this is the ratio of demand and supplies responsiveness গতিকে এই টাৰ্মটো অলপ দেৰি কাৰণে থোৱা বিকজ আমি এইটো বহুত ডিটেইলত লাষ্টৰ ক্লাছত ডিছকাছ কৰি থৈছোঁ তোমালোকে এটা বস্তু মোক কোৱা যে হোৱাট ডাজ দিছ টাৰ্ম এই টাৰ্মটোৱে কি দেখা পাইছা এ প্লাছ চি আৰু বি প্লাছ ডিটো হ'ল ইকুইলিব্ৰিয়াম প্ৰাইচ পি বাৰ বুলি ধৰা গতিকে এইটো পি বাৰ বুলি ধৰা গতিকে হোৱাট দিছ টাৰ্ম পি নট মাইনাছ পি বাৰ এই টাৰ্মটোৱে কি ছিগনিফাই কৰিছে পি নট মিনছ একদম ইনিচিয়েলি যোনখিনিৰ পৰা আমি মডেলটো চাইছোঁ একদম ফাৰ্ষ্ট কণ্ডিশ্যনটোত প্ৰাইচ কি আছিলে আৰু হোৱাট ইজ দ্য ইকুইলিব্ৰিয়াম প্ৰাইচ এই দুটা ডিফাৰেঞ্চটো বুজাইছেনে বুজাইছে গতিকে দিছ ইজ দ্য ডিফাৰেঞ্চ বিটুইন the equilibrium price and the price at the initial state so এইটোৱে আমাৰ a ভ্যালু নহয় জানো is not it our a আমাৰ a ভ্যালুটো এইটোৱে আছিলে হয়নে হয় গতিকে let's go and watch next part এতিয়া চোৱা that means আমি যদি এই সলিউশনটোক লিখো that pt is equal to equilibrium price of the model যেহেতু a plus c divided by b plus d plus difference between the initial price and equilibrium price into d by b to the power t তাৰ পিছৰ পৰা এই গোটেই বস্তুটোত আমি তিনটা ফালে ঢাল খোৱা দেখা পাইছে one is আৰু হেতু কাৰ ওপৰত ডিপেন্ড কৰিব because this is a constant etu eta constant equilibrium price will be a constant because a b c d all are constant p naught is a constant gotike difference between initial price and equilibrium price will be also a constant gotike what a term to eta sob determine koribo aru a term to tinta condition ot ami paisilu jodi b is greater than b hoy jodi b is greater than d hoy আৰু যদি b and d ইকুৱেল হয় হয়নে এই তিনটা টাৰ্ম হয় তাৰপিছত যদি d is greater than b হয় তেতিয়াহ'লে this term minus d by b will be less than minus 1 এটো less than minus 1 কেলে হ'ল because d টো যদি b তকে ডাঙৰ হয় তেতিয়াহ'লে minus 1.2 minus 2 minus 3 এনেকুৱা হ'ব আৰু তেতিয়া আমি কি পাইছিলো that the equilibrium is the model is divergent আজি আমি এই বস্তুটোকে আমি আৰু অলপমান ডিটেইলছত যাম come to board number 3 now we will see piece by piece এতিয়া suppose ধৰি লৈছো
ইকুইলিব্ৰিয়াম প্ৰাইচ ফৰ দি চেক অফ চিম্পলিচিটি আমি যিকোনো এটা লৈ লৈছোঁ ধৰা ইকুইলিব্ৰিয়াম প্ৰাইচ লেটছ চে 20 ঠিক আছে তাৰপিছত ধৰা ইনিচিয়েল প্ৰাইচ আছিলে 30 ঠিক আছে পি নট দিছ ইজ দ্য ভেলু অফ পি নট 30 দিছ ইজ পি বাৰ মাইনাছ 20 হ'ব বিকজ দিছ ইজ দ্য ভেলু অফ পি বাৰ আৰু দেয়াৰ উইল বি দ্য টাৰ্ম ডি বাই বি টু দি পাৱাৰ টি ঠিক আছে গতিকে আল্টিমেটলি হোৱাট উইল বি দ্য আল্টিমেটলি ইয়াকটো আমি কেনেকৈ লিখিব পাৰিম 20 আৰু ইনিচিয়েল প্ৰাইচ আৰু ইকুইলিব্ৰিয়াম প্ৰাইচৰ মাজত ডিফাৰেঞ্চটো কিমান আছিলে ফাৰ্ষ্ট পিৰিয়ড একদম জিৰ' পিৰিয়ডটোত 30 minus 20 is equal to 30 minus 20 equal to 10 minus d by b to the power t. Let's say d is greater than b. D is greater than b. আৰু for the sake of simplicity মই ধৰি ললো d equal to 4 b equal to 2 just ইমানটো ধৰি লোৱা তেতিয়াহ'লে what will be the value of minus d by b এইটো কিমান হ'ব minus 4 by 2 won't be equal to minus 2 minus 2 হ'বনে minus 2 হ'বনে হ'ব minus 2 now আমি বেলেগ বেলেগ টাইম পিৰিয়ডত এই পিটি 4 আৰু 2 টো মানে কেনেকৈ পালে ন আমি জাষ্ট ধৰি লৈছোঁ যে 4 and 2 যদি থাকে মানে এইটো চোৱা এইটো যিকোনো ভেলু হ'ব পাৰে আমি জাষ্ট এটা কণ্ডিশ্যন চাইছোঁ যাতে মাইনাছ ডি বাই বি কৰিলে মাইনাছ 1তকৈ সৰু হয় মাইনাছ 1তকৈ সৰু মানে মাইনাছ 1.2 হ'ব পাৰে মাইনাছ 1.01 হ'ব পাৰে মাইনাছ 1000 হ'ব পাৰে মই জাষ্ট এটা নিউমাৰিক যিকোনো দুটা ভেলু জাষ্ট এজিউম কৰি লৈছোঁ যাতে আমি আণ্ডাৰষ্টেণ্ডিঙত সুবিধা হয় তোমালোকৰ ঠিক আছে তো মাইনাছ 2 এটা মই ধৰি লৈছোঁ যিহেতু আমি প্ৰথম পাই বহুত মাইনাছ 2কৈ কৰি আহিছোঁ ঠিক আছে এইখিনিলৈকে তাৰপিছত এতিয়া আমি বেলেগ বেলেগ ভেলু চাম এতিয়া টি ভেলুটো চাম তাৰপিছত পি টি ভেলু চাম তাৰপিছত চৰি এই দুটা ভেলুৱে চাম টি ইকুৱেল টু 0 বহাই চোৱাচোন হোৱাট উইল বি দ্য ভেলু অফ পি টি এবাৰ চোৱা পি টি ভেলু কিমান হ'ব তেতিয়াহ'লে পি 0 ইকুৱেল টু 20 প্লাছ 30 minus 20 then minus 2 to the power 0 এইটো চোৱা ইকুৱেল টু 20 প্লাছ 10 যিহেতু দিছ ইজ ইকুৱেল টু 1 এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু 1 30 গতিকে আমি পিনত ভেলুটো 30 লৈছিলোঁ দেখোন অলৰেডি গতিকে 30টো আছেনে এতিয়া আছে 30 দেন চোৱা এতিয়া পিৰিয়ড ইকুইলিব্ৰিয়াম প্ৰাইচ আছিলে তেতিয়াহ'লে চোৱা ইকুইলিব্ৰিয়াম প্ৰাইচটো আৰু পি যোনটো টি ভেলু হ'ব সেই দুটাৰ মাজত যোনটো গেপ হ'ব ধৰা সেই গেপটো মই ক'ব পাৰোঁনে যে নাও ইট ইজ ইকুৱেল টু -10 বা এইটো উল্টাই লিখিলে আমাৰ কাৰণে বেছি সুবিধা হ'ব পি ইকুইলিব্ৰিয়াম চোৱা পি টিৰ পৰা পি বাৰটো মাইনাছ কৰা পি টি মানে হ'ল এইটো পিৰিয়ডৰ প্ৰাইচ পি বাৰ মানে হ'ল যোনটো ইকুইলিব্ৰিয়াম প্ৰাইচ পি টি ভেলু কিমান হৈছে 30 আৰু পি বাৰৰ ভেলু আছে 20 গতিকে আমি ইকুইলিব্ৰিয়াম প্ৰাইচৰ লগত আমাৰ 10 গেপ আছে হয়নে 10 গেপ আছে নাও লেট আছ ছাপ'জ 1 বহাই দিয়া এই আগৰ ভেলুটোত পি 1 কিমান হ'ব এইটো চাওঁ আমি 20 প্লাছ 30 minus 20 মানে দিছ ইজ ইকুৱেল টু 10 ইনটু -2 to the power 1 what will be the value calculate কৰা 10 হ'ব 10 হ'ব নে 0 হ'ব 10 হ'ব নে 0 হ'ব this will be equal to 0 P1 equal to 0 20 minus 20 P1 equal to 0
তাৰপিছত ইকুইলিব্ৰিয়াম প্ৰাইচৰ লগত কিমান ডিফাৰেন্স হৈছে -20 ডিফাৰেন্স হৈছে নে মানে হৈছে গতিকে দিস ইজ দ্য -20 নাও put t equal to 2 then carry on the same thing 20 plus 10 minus 2 square it will become 40 60 it will become 60 what is the gap between this price and the equilibrium price is equal to 2040 40 তাৰপিছত চোৱা 3 বহুৱা এবাৰ 3 বহালে তুমি জাস্ট এবাৰ ক্যালকুলেট কৰা p3 will be equal to 20 plus 10 into minus 2 to the power 3 will it be equal to minus 60 yes minus 60 যদি হল তেতিয়া হলে what will be the difference between p3 and p bar -80 so ইয়াৰ trend to কি দেখিছা what is the trend gap to trend to কি দেখিছা হেতু চোৱা যে p হেতু আৰু ইকুইলিব্ৰিয়াম প্ৰাইস টু মাজৰ ডিফাৰেন্স টু কি হৈছে what is the কি হৈছে এটা মাইনাস হৈছে এটা মাইনাস নাই হোৱা এটা মাইনাস নাই হোৱা আৰু প্লাস এবসলিউট টাৰ্মত আমি 20 ফালে ঘূৰি গৈছো নে 20 পা যিমান বেছি পাৰি আতৰি গৈ আছো আতৰি গৈছো that means এইফালে যেতিয়া আমি গৈছো what is happening the gap between the current price the gap between pt and p not p bar is increasing এটো ইনক্রিজিং হৈছে ঠিক আছে গটিকে whatever the amount of a to a value to যে আছিলে প্ৰথমতে সো অকল 10 হে গ্যাপ আছিলে ইনিশিয়ালি তাপা 20 হল তাৰ পিছত তুমি মাইনাস টু ইগনোৰ কৰা 40 হল তাপা 80 হল তুমি এটো বহাই গৈ থাকা it will go on increasing this is why এটো কন্ডিশনক আমি কি কওঁ ডাইভারজেন্ট this is why it is getting divergent মানে the gap between equilibrium price and the current price is increasing হেতুকে আমি এই আগত যে কৰিছিলো আগত আমি এটা এক্সারসাইজ কৰি আছিলো that is this দেখাইছো that was this যে এইডালক কি লৈছিলো এটো যদি p bar হয় প্ৰথমবাৰ ইয়াত আছে তাপা ইয়ালে আহিছে তাপা ইয়ালে গৈছে তাপা ইয়ালে আহিছে তাপা ইয়ালে গৈছে তাপা ইয়ালে আহিছে তাপা বাহি গৈছে that means the wave to এবা মাইনাস এবা প্লাস হৈছে কিন্তু wave is কি হৈছে এটো বস্তুটো ফ্লাকচুয়েশন টু ইনক্রিজ হৈ আহি আছে নে বাহি গৈ fluctuation will go on increasing so this is why this condition is called divergent interestingly you can put this situation in a demand supply diagramত কেনেকৈ হয় মই দেখাইছো এটো কিতাপত হে ডায়াগ্ৰামটো থাকিব মই যোনটো গ্ৰাফত আকি আছো হেতু তুমি হয়তো হেৰিত নাপাবা কিতাপত নাপাবা let us see in the demand supply diagram the divergent condition এতিয়া চাওঁ ধৰা this situation টুকে আমি চাওঁ যে ইয়াত ডি বেছি আছিলে নে বি বেছি আছিলে ডি বেছি আছিলে চোৱা এটা কথা এখিনি পঢ়োৱা আগতে মই কৈ লওঁ এটা কথা কৈ লওঁ যে যোনটো নৰ্মেল ডিমান্ড এণ্ড সাপ্লাই ডায়াগ্ৰাম তাতছে এই ডিমান্ড এণ্ড সাপ্লাই ডায়াগ্ৰামটো অলপ বেলেগ হ'ব কি ক্ষেত্ৰত বেলেগ হ'ব নৰ্মেল ডিমান্ড এণ্ড সাপ্লাই এক্স এক্সিছত নৰ্মেল ডিমান্ড এণ্ড সাপ্লাই বোৰ্ডখন অহাই নাই মানে ডায়াগ্ৰাম আকিছে যদি ইয়াত দেখাই নাই না ডায়াগ্ৰাম অকা নাই এতিয়ালৈকে ডায়াগ্ৰামটো এতিয়ালৈকে অকা নাই ডায়াগ্ৰামটো এইখিনি আছে
স্কোৱাৰটো দেখিছা কি ৰেক্টেংগুল দুটা এটাৰ ওপৰত এটা বহাই দিছো দেখিছো সেইখিনিলৈকে আছে তালৈকে আঁকি থোৱা আছে এইডালক মই এক্স এক্সিছ বুলি ধৰিছো এইডালক মই এক্স এক্সিছ বুলি ধৰিছো কি এইডালক মই ৱাই এক্সিছ বুলি ধৰিছো আৰু এইডালত এক্স এক্সিছ বুলি ধৰিছো কিতাপত নৰ্মেলি যোনটো ডিমাণ্ড এণ্ড ছাপ্লাই ডায়েগ্ৰাম থাকে তাত এক্স এক্সিছত কোৱান্টিটি থাকে আৰু ৱাই এক্সিছত প্ৰাইচ থাকে কিন্তু কবৱেভ ডায়েগ্ৰামত যোনটো আমি আঁকিম তাত ইয়াত আমি হেৰি ল'ম কোৱান্টিটি ল'ম ইয়াত আমি প্ৰাইচ ল'ম ৰিজনটো এইটোৱে যে কবৱেভ মডেল যেতিয়া আমি প্ৰথম ফাংচনকেইটা লৈছিলোঁ হোৱাট এভাৰ দ্য ফাংচন উই হেভ বিন টেকিং আমি কি কৰিছিলোঁ যে কোৱান্টিটিটোক প্ৰাইচৰ ফাংচন হিচাপে লিখিছিলোঁ হয় নে কোৱান্টিটিটোক প্ৰাইচ দি পেলাই কোৱান্টিটি ডিমাণ্ডেড ডিপেণ্ডছ অন দিছ প্ৰাইচ কোৱান্টিটি ছাপ্লাই ডিপেণ্ডছ অন দিছ প্ৰাইচ বুলি দিছিলোঁ হয়নে চ' দিছ ইজ ৱাই আমি সেইবুলি আঁকিম এতিয়া চোৱা যদি ৰেছপনচিভনেছ অফ দ্য ছাপ্লাই মানে ডি বেছি হয় তেতিয়াহ'লে ছাপ্লাই কাৰ্ভডাল বেছি ষ্টিপকৈ আঁকিব লাগিব নে ডিমাণ্ড কাৰ্ভডাল বেছি ষ্টিপকৈ আঁকিব লাগিব বিকজ ডি ইজ মোৰ শ্লোপ অফ দ্য ছাপ্লাই কাৰ্ভ ইজ মোৰ বুলি কৈছোঁ মই কোনডাল আঁকিব লাগিব বাৰু ডিটো যদি বেছি হয় ডিটো যদি বেছি হয় ডি ইজ দ্য কি কৈছে বস্তুটো চোৱা মই এইটো কথা কৈছোঁ এক ছেকেণ্ড মোক এক ছেকেণ্ড দিয়া যদি যিহেতু আমি ডিমাণ্ড কাৰ্ভডাল যেতিয়া ধৰিছিলোঁ আমি লিখিছিলোঁ এ মাইনাছ বি পি টি আৰু দুটাল আমি ছাপ্লাই কাৰ্ভ ধৰিছিলোঁ দ্য ছাপ্লাই কাৰ্ভ ৱাজ মাইনাছ চি প্লাছ ডি পি টি এতিয়া মই কৈছোঁ যে আমি এতিয়া যোনটো কণ্ডিশ্যন আমি কনচিডাৰ কৰিছোঁ তাত ডিটো বিতকৈ ডাঙৰ হয়নে ডিটো আমি 4 লৈছোঁ বিটো 2 লৈছোঁ এতিয়া তুমি মোক কোৱা যে আমি কোনডাল কাৰ্ভ ষ্টিপকৈ আঁকিব লাগিব বেছি ষ্টিপকৈ আঁকিব লাগিব বেছি থিয় লিখাকৈ আঁকিব লাগিব হেৰিডাল ডিমাণ্ডৰডাল চোৱা ডি ইজ মোৰ বুলি কৈছোঁ মই এই শ্লোপটো বেছি আছে তেতিয়াহ'লে কোনডাল কাৰ্ভ ষ্টিপকৈ আঁকিব লাগিব ডি ইজ মোৰ ছাপ্লাইডাল বেছি ষ্টিপকৈ আঁকিব লাগিব গতিকে ছাপ্লাই কাৰ্ভডাল অকণমান এনেকুৱা হ'ব থিয় টাইপ হ'ব আৰু ডিমাণ্ড কাৰ্ভডাল ৰিলেটিভলি অলপ ফ্লেট হ'ব এইডালৰ তুলনাত কেলে বিকজ ডি ইজ মোৰ আৰু আমি গুচি গ'লো হা মই একচুৱেলি ইলাষ্টিচিটিৰ ষ্টিফনেছ লৈ গুচি গ'লো তুমি ইলাষ্টিচিটি যোনটো কনচেপ্ট কৈছা ইলাষ্টিচিটি কাৰ্ভকেইডাল আঁকিবলৈ হ'লে ইউ হেভ টু ইয়াত পি ল'ব লাগিব ইয়াত কিউ ল'ব লাগিব কিন্তু ইয়াত উল্টা হৈছে কিউটো আমি এইফালে লৈছোঁ কিউটো আমি ৱাই এক্সিছত লৈছোঁ সেইকাৰণে দ্য ছেম কনফিউজন ৱাজ উইথ মি মই যেতিয়া এইটো পঢ়িছিলোঁ প্ৰথম দ্য ছেম কনফিউজন মোৰ লগতো আছিলে যে ডিমাণ্ড ৰেছপনচিভনেছ বেছি হ'লে আমি কি কওঁ যে কাৰ্ভডাল অলপ ফ্লেট হ'ব হয় নাই বাট ইয়াত তাৰ উল্টাটো হৈছে বিকজ আমি এক্সিছকেইডাল চেঞ্জ কৰি লৈছোঁ সেই বস্তুটো সেইকাৰণে মই বাৰে প্ৰতি কৈ আছোঁ এইটো গতিকে ইয়াত ছাপ্লাই কাৰ্ভডাল অলপমান ৰিলেটিভলি ষ্টিপ হ'ব কিয়নো ডিটো বেছি অকণমান প্ৰাইচ চেঞ্জ হ'লে ছাপ্লাইটো বহুত কমি গৈছে বিকজ কিউ অকণমান প্ৰাইচ চেঞ্জ হওঁতে ছাপ্লাইটো বহুত কমি গৈছে ঠিক আছে চ' এতিয়া চাম যে ইয়াত চাম যে হোৱাট ইজ হেপেনিং হিয়াৰ এতিয়া চাওঁ অল অফ এ ছাডেন এতিয়া চোৱা এইডাল আমাৰ প্ৰাইচ এক্সিছ দিছ ইজ দ্য প্ৰাইচ এক্সিছ দিছ ইজ দ্য অৰিজিন পইণ্ট এণ্ড দিছ ইজ আৱাৰ কোৱান্টিটি এক্সিছ দিছ ইজ কোৱান্টিটি এক্সিছ কিউ এক্সিছ এডাল ওপৰত নাও এডাল আমি ডিমাণ্ড কাৰ্ভ লৈছোঁ ডিমাণ্ড কাৰ্ভ উইল বি ৰিপ্ৰেজেণ্টেড ইন গ্ৰীণ ডিমাণ্ড কাৰ্ভ ইজ ৰিপ্ৰেজেণ্টেড ইন গ্ৰীণ এডাল অকণমান ৰিলেটিভলি লেছ ষ্টিপ
দেন দ্য ছাপ্লাই কাৰ্ভডাল দেখিবা মই বহুত ষ্টিপকৈ আঁকিম ছাপ্লাই কাৰ্ভডাল দেখিবা আই এম ড্ৰয়িং ভেৰি ষ্টিপ ছাপ্লাই কাৰ্ভডাল ষ্টিপ হৈছে ডিমাণ্ড কাৰ্ভডাল চোৱা অলপমান ফ্লেট হৈছে অকণমান ঢালটো কম আছে ছাপ্লাই কাৰ্ভৰ ঢালটো বেছি আছে নে আৰু বেছিকৈ আঁকো নি আই থিংক দিছ উইল ডু দাদা এইটো আকৌ এবাৰ বুজাই দিব নেকি মানে ষ্টিফনেছটো ছাপ্লাইডালৰ কিয় বেছি হৈছে অকণমান কনফিউজ লাগিছিল ঠিক আছে চ' লেটছ কাম টু board number 4 চোৱা আমি ধৰিছিলোঁ কি বুলি আমি প্ৰথমতে ধৰিছিলোঁ কি বুলি যে quantity demanded is A minus B into price বুলি ধৰা প্ৰাইচটো কোনটো হেৰি নালাগে সেইটো চাবলৈ নালাগে অনলি প্ৰাইচ বুলি ধৰা ঠিক আছে quantity ঠিক আছে supplied is minus C plus B into price আছিলে ধৰা B into price আছিলে এতিয়া মই B ধৰিলোঁ B মই ধৰিছিলোঁ 2 আৰু D মই ধৰিছিলোঁ 4 আমাৰ আগৰ এক্সাম্পলটো ঠিক আছে ডেট মিনছ কি কোৱান্টিটি ডিমাণ্ডেড প্ৰাইচ 1 ইউনিট চেঞ্জ হ'লে চোৱা অকল ছাপ্লাই দলতে চোৱা ষ্টিফ কিয় হয় আমি ইয়াৰ দুটা ভেলু লৈ চাম 3 and 4 দুটা ভেলু লৈ চাম এতিয়া তোমালোকে এডাল কাৰ্ভ চোৱা যিহেতু কোৱান্টিটিটো আমি এইটো এক্সিছত লৈছোঁ আৰু আমাৰ যোনটো প্ৰাইচ আমি এইটো এক্সিছত লৈছোঁ হয়নে প্ৰাইচ এইটো এক্সিছত লৈছোঁ দুডাল কাৰ্ভ ধৰা এডাল ধৰা 4ৰ কাৰণে আছে আৰু এডাল 3 কাৰণে আছে এতিয়া প্ৰাইচ ধৰা this is 2 and this is 3 1 ইউনিট প্ৰাইচ চেঞ্জ হওঁতে এইডাল ডিমাণ্ড কাৰ্ভত এইডাল ছাপ্লাই কাৰ্ভ 1 আৰু ছাপ্লাই কাৰ্ভ 2 চোৱা কোনডালত কোৱান্টিটি বেছিকৈ চেঞ্জ হৈছে এটা কোৱান্টিটি এইটো এটা কোৱান্টিটি চেঞ্জ এইটো কোনডালত বেছিকৈ চেঞ্জ হৈছে S1 ডালত বেছিকৈ চেঞ্জ হৈছে গতিকে আমি সেইটোকে ডিমাণ্ড যদি মই ডি ভেলুটো যদি 4 লওঁ তেতিয়াহ'লে মই কোনডালত বহাব লাগিব S1 ডালত বহাব লাগিব আৰু যদি মই ডি ইকুৱেল টু যদি মই 3 বহাব লাগিব যোনডালত কম চেঞ্জ হৈছে 1 ইউনিট প্ৰাইচ চেঞ্জ হোৱাৰ কাৰণে কোনডালত বহাব লাগিব S2ত বহাব লাগিব 2 ডালত বহাব গতিকে ডিটো যিমান বেছি হৈছে দ্য ষ্টিফনেছ ইজ মোৰ ডিটো যিমান বেছি হৈছে দ্য ষ্টিফনেছ উইল বি মোৰ এইটো ষ্টিফনেছ এটা বুজি পালানে চিম্পলি চোৱা this is an equation of a line nothing but equation of a line y is equal to c m into x m to যিমানে বেছি হ'ব the stiffness will be more লাগিলে এডাল বেছি হ'ব গ্ৰাফিক্যালি বুজি যদি ইয়াত মাইনাছ থাকে সিম্পলি এইটো তললে আহিব বাট the still stiffness to still the absolute value to ওপৰতে ডিপেন্ড কৰে ঠিক আছে গতিকে এতিয়া চাবা আমি এইডালতে আৰু কাৰোবাৰ এইটো কনফিউজ আৰু আছে নেকি কাৰোবাৰ এতিয়া চাবা আমি এটা ডিমাণ্ড এণ্ড ছাপ্লাই ড্ৰয়িং আছে উইল বি চিম্পলি drawing a demand and supply ঠিক আছে this is our এডাল এক্সেছত মই প্ৰাইচ লৈ লৈছোঁ হিয়াৰ আই এম ডিলিং উইথ প্ৰাইচ আৰু এইফালে মই কোৱান্টিটি লৈ লৈছোঁ এডাল এক্সেছত কোৱান্টিটি
এইফালে লৈ লৈছোঁ দেখিছা চবে এতিয়া লেটছ ড্ৰ এ ডিমাণ্ড কাৰ্ভ এতিয়া মই যিহেতু কৈছিলোঁ ডি ইজ মোৰ দেন বি বিকজ ডি ভেলু মই লৈছিলোঁ 4 বি ভেলু মই লৈছিলোঁ 2 গতিকে কোনডাল কাৰ্ভ ষ্টিপ হ'ব বেছিকৈ দ্য ছাপ্লাই কাৰ্ভ উইল বি মোৰ ষ্টিপাৰ গতিকে ছাপ্লাই কাৰ্ভডাল অকণমান থিয়কৈ লৈ লৈছোঁ দিছ ইজ দ্য ছাপ্লাই কাৰ্ভ ৰেড এণ্ড দিছ ইজ দ্য ডিমাণ্ড কাৰ্ভ ডিমাণ্ড কাৰ্ভডাল অকণমান হেৰিকৈ লওঁ বাৰু ৰিলেটিভলি ফ্লেটাৰকৈ লৈছোঁ এতিয়া বুজি পাইছা ডিমাণ্ড কাৰ্ভৰ শ্লোপটো 2 দিছ ইজ হোৱাই দ্য ষ্টিপনেছটো কম আছে ছাপ্লাই কাৰ্ভডালৰ ষ্টিপনেছটো বেছি আছে ঠিক আছে তেতিয়াহ'লে আমি ইকুইলিব্ৰিয়াম প্ৰাইচ এটা পাইছিলোঁ ডেট ৱাজ আৱাৰ 20 আছিলে ইকুইলিব্ৰিয়াম প্ৰাইচটা আমি লৈছিলোঁ না 20 বুলি লৈছিলোঁ তো 20 বুলি লৈছিলোঁ ঠিক আছে দিছ ইজ 20 দিছ ইজ দ্য ছাপ্লাই কাৰ্ভ দিছ ইজ দ্য ডিমাণ্ড কাৰ্ভ পি নটৰ কণ্ডিশ্যনটো আমি ক'ৰ পৰা লৈছিলোঁ 30 পৰা লৈছিলোঁ নাই 30ত লৈছিলোঁ এতিয়া 30ত what is happening to the demand and supply quantity wise চোৱা অভাৰ ছাপ্লাই কৰিছেনে এইখিনি ইমানখিনি অভাৰ ছাপ্লাই হৈছে নে চোৱা চ' এছটো বেছি আছে অভাৰ ছাপ্লাই কৰিছে নে অভাৰ ছাপ্লাই কৰিছে মানুহে কিনিলে কমকৈ চ' হোৱাট হি উইল থিংক ই চিন্তা কি কৰিব পাৰ নেক্সট কি বুলি চিন্তা কৰিব মই অকণমান বুজাবলৈ সুবিধা ছাপ্লাইটো কমাই দিয়াৰ কথা মই অকণমান তোমালোকক বুজাবলৈ সুবিধা কাৰণে 30টো অলপ ওচৰত ৰাখিছোঁ মানে ডায়েগ্ৰামটো বেছি হেৰি হৈ গ'ল 30ত ওচৰত ৰাখিছোঁ দিছ ইজ 30 ঠিক আছে তেওঁ এতিয়া চিন্তা কৰিব যে মাই ছাপ্লাই ইজ মোৰ মই অলপমান কি কৰিব লাগে যে মই এতিয়া কমাই দিব লাগে ছাপ্লাইটো ত' তেওঁ নেক্সট বাৰ কোনটো প্ৰাইচত ধৰিব যে কোৱাণ্টিটিটো ইমান মই ছাপ্লাই কৰিছিলোঁ এইখিনি ছাপ্লাই মোক ধৰা মানুহে ইমানটো প্ৰাইচ দিবলৈ ৰেডি আছে এই পইণ্টটোত চাব এইখিনি ছাপ্লাইৰ কাৰণে মই এই বস্তুটো পেৰেলেল বুলি ধৰা হা মই অকণমান এইফালে আঁকি দিলোঁ এই বস্তু এই এক্স এক্সিছৰ পেৰেলেল বুলি ধৰা চ' এওঁ ভাবিব যে মই কোৱাণ্টিটি ইমান ছাপ্লাই কৰি দিছিলোঁ কোৱাণ্টিটি মই ধৰা ইমানখিনি মই ছাপ্লাই কৰি দিছিলোঁ গতিকে ইমানখিনি ছাপ্লাইত মই মেক্সিমাম প্ৰাইচ কিমান পাম এতিয়া সেই ডিমাণ্ড কাৰ্ভডালে দিব নাই সেইটো ডিমাণ্ড কাৰ্ভডালে দিব নাই দিব গতিকে তেওঁ চিন্তা কৰিব যে লেট মি ছাপ্লাই এট দ্য প্ৰাইচ ইমানত দিম বুলি ভাবিব গতিকে ইমানত তেওঁ কিমান ছাপ্লাই কৰিব তেতিয়াহ'লে নেক্সট বাৰ এইটো প্ৰাইচ লগাব তেওঁ চোৱা বিকজ তেওঁ ইমানখিনি কোৱাণ্টিটিত দেখিলে যে ইমানখিনি কোৱাণ্টিটিত মই পাব পৰা প্ৰাইচ আছে এইটো গতিকে তেওঁ ছাপ্লাই প্ৰাইচ হেৰিডাল দিহে কৰিব ছাপ্লাই কাৰ্ভডালতে কৰিব গতিকে তেওঁ ছাপ্লাই কিমান কৰিব ইমান এতিয়া চোৱা এই 20 আৰু 30 মাজত যোনটো গেপ আছিলে এই গেপটো বাঢ়িলে নাই বাৰু নেক্সট বাৰৰ প্ৰায় যদিও প্ৰাইচটো কমিলে বাৰু এই গেপটো বাঢ়িলে নাই এইটো গেপ চোৱা আৰু এইটো গেপ চোৱা বাঢ়িলে নে সেই প্ৰাইচটোৱে হ'লগৈ আমি যোনটো প্ৰাইচ হেৰিত লৈছিলোঁ পিৰিয়ড 1ত লৈছিলোঁ দিছ ইজ ধৰা -20 বুলি ধৰক মাইনাছত প্ৰাইচ নাহে ষ্টিল ফৰ দি চেক অফ আণ্ডাৰষ্টেণ্ডিং আমি লৈ ল'লোঁ ঠিক আছে গতিকে এই ডায়েগ্ৰামটোকে মই অকণ ডাঙৰকৈ আঁকিছোঁ এইটো অকণ ডাঙৰকৈ আঁকিব লাগিব ডায়েগ্ৰাম বৰ্ড নাম্বাৰ 5ত আঁকিছোঁ হা বৰ্ড নাম্বাৰ 5ত আঁকিছোঁ এই ডায়েগ্ৰামটো অকণ ডাঙৰকৈ আঁকিব লাগিব নহ'লে মোৰ হেৰি কৰিবলৈ দিগদাৰ হৈ গৈছে মানে যাবলৈ দিগদাৰ হৈ গৈছে ছাপ্লাই কাৰ্ভডাল মই ৰেডত আঁকিছিলোঁ দিছ ইজ ভেৰি ষ্টিপ দিছ ৱাজ ভেৰি ষ্টিপ তাৰপিছত ডিমাণ্ড কাৰ্ভডাল ৱাজ ৰিলেটিভলি ফ্লেটাৰ
ৰিলেটিভলি ফ্লেটাৰ আছিলে চাপ্লাই অলপ বহুত ষ্টিফ ডিমাণ্ড কাৰ্ভ ৰিলেটিভলি ফ্লেটাৰ আছিলে সেইটো আছিলে আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইচ দিছ ইজ আৱাৰ ইকুইলিব্ৰিয়াম প্ৰাইচ আছিলে দিছ ইজ 20 আৰু মই ধৰিলোঁ যে ইট ইজ তেওঁ প্ৰথমতে 30 লগাইছিলে দেন আমি ইয়াৰ গেপটো চাইছিলোঁ দেন তেওঁ যোনটো গেপ প্ৰাইচৰ যোনটো গেপ সেইটো তেওঁ -20 লৈ আহিছিলে চ' আমাৰ অলপমান এই বস্তুটো বাঢ়ি গৈছিলে এইটোতকৈ এইটো বাঢ়ি গ'ল তেতিয়াহ'লে এইটো চিটুৱেশ্যনত কি হ'ল এতিয়া ডিমাণ্ড বেছি হ'ল নাই ডিমাণ্ড বেছি হ'ল ডিমাণ্ড বেছি হ'ল ছাপ্লাইতকৈ ডিমাণ্ড বেছি হ'ল ছাপ্লাইতকৈ গতিকে তেওঁ ভাবিব যে নেক্সট ছিজনত কি কৰোঁ যে এইটো কোৱাণ্টিটিত বেষ্ট প্ৰাইচ মই কিমান পাব পাৰোঁ দেন হি উইল থিংক লাইক দিছ এইটো কিমান পাব পাৰোঁ তাৰপিছত এইটোত তেওঁ চিন্তা কৰিব যে মই ইমান প্ৰাইচ পাম নেক্সট বাৰ এণ্ড ডেট ইজ দ্য আৱাৰ ভেলু অফ প্ৰাইচটো বাঢ়িলে নাই যোৱা 40 বাঢ়িলে নাই যোৱাবাৰ 40 বুলি কৈছিলোঁ যে এই 30তকৈ এফালে গুচি আহিলে নাই 40 হ'ল চালমান দা অঁ দাদা কোৱা মই অকণমান প্ৰব্লেম এটা আছে লিভ লৈছোঁ আজিৰ কাৰণে অঁ ঠিক আছে কোৱা প্ৰব্লেম বেয়া নাপাব একো নাই মই তোমাক সেইটো আকৌ ঠিক আছে মানে ইম্পৰ্টেণ্ট কথা এটা হৈ গ'ল মানে ঠিক আছে তুমি হেৰি কৰা গতিকে এই 30তকৈ এফালে গুচি আহিছে নাই প্ৰাইচটো চোৱা 30তকৈ এফালে এইফালে যে এইটো যে -20 মানে এইডোখৰ মই ভালকে ধৰিব পৰা নাই মানে এইফালে 20 আৰু 30 এইখিনি গম পালোঁ এইফালে -20 মানে কেলে লৈ এই আমি যোনটো এক্সাম্পল লৈ আছিলোঁ এই নিউমাৰিকেল এক্সাম্পলটো তাত এইটো -20 আছিলে মানে তুমি -20 হ'ব লাগিব কথা নাই আমি যোনটো এক্সাম্পল লৈছিলোঁ সেইটোতে হৈছে মানে তুমি এইটো কথা চোৱা যে এই টুকুৰা যোনটো গেপ আছিলে ডিমাণ্ড এণ্ড ছাপ্লাই এইটো চিটুৱেশ্যনত হোৱাৰ কাৰণে এই গেপটো ইয়াতছে বাঢ়ি গ'ল সেইটো মনত ৰাখিছা হয়নে এইটো -20টো তুমি ইগন'ৰ কৰা -20 ইউ কেন ইগন'ৰ এইটো গেপতকৈ এই গেপটো বাঢ়ি গ'ল তাৰপৰা নেক্সট বাৰ যেতিয়া ডিচিজন ল'লে তেওঁ ক'লে যে দেখিলে যে ডিমাণ্ডটো বেছি আছে ছাপ্লাইতকৈ গতিকে ইমানটো কোৱাণ্টিটিত মই বেষ্ট প্ৰাইচ কিমান পাম তেওঁ হি উইল কেলকুলেট দে দিছ ইজ 40 তাৰপিছত তেওঁ তেতিয়াহ'লে 40ত কিমান ছাপ্লাই কৰিব ইমানখিনি ছাপ্লাই কৰি দিব মানে আমি কোনফালৰ পৰা আহি আছোঁ চোৱা আমি 30 পৰা আহি আছোঁ আমি এইফালে আহি আছোঁ দেন হি উইল ডিচাইড 40 তাৰপিছত এইটো চিটুৱেশ্যনত কি হৈ গ'ল এতিয়া দ্য ছাপ্লাই নাও এতিয়া ছাপ্লাই বেছি কৰি দিলে ছাপ্লাই বাঢ়ি গ'ল তাৰপিছত তেওঁ কি কৰিব যে চাব যে এইটো কোৱাণ্টিটিত মই ডিমাণ্ড কিমান আছে ইমান এইটো কোৱাণ্টিটিত যদি মই বিকিবলৈ হয় মই কিমান ছাপ্লাই কৰিম এইটো প্ৰাইচত ইমান দেন আকৌ নেক্সট পিৰিয়ডত এইবাৰ ডিমাণ্ড বাঢ়ি গ'ল ষ্টিল চোৱা প্ৰাইচ আৰু হেৰিৰ মাজত যিবোৰ গেপ আছে প্ৰথমতে গেপটো আছিলে ইমান ঠিক আছে এইটো গেপ নাম্বাৰ 1 ছেকেণ্ড বাৰ গেপ হ'লগৈ ইমান দিছ ইজ গেপ নাম্বাৰ 2 3 নম্বৰ বাৰ গেপ হ'লগৈ ইমান দিছ ইজ গেপ নাম্বাৰ 3 4 নম্বৰ বাৰ গেপ হ'লগৈ ইমান দিছ গেপ ইজ গেটিং বিগাৰ এণ্ড বিগাৰ তাৰপিছত এইটোকে তুমি বাহিৰলৈ লৈ যোৱা মানে এইফালৰ পৰা তুমি বাহিৰলৈ যাবলৈ ট্ৰাই কৰা এই এডজাষ্টমেণ্টটো যে হৈ থাকিব তুমি কেতিয়াও ইকুইলিব্ৰিয়ামৰ ফালে নাহা তুমি বাহিৰলৈ ওলাই গৈ আছা দ্য ফ্লাকচুৱেশ্যন ইজ গেটিং বিগাৰ এণ্ড বিগাৰ হয়নে মাইক্ৰ' ডাইনামিক্সৰ কনচেপ্টটোৰ নিচিনা নহয় জানো অলপ য়েছ ডাইনামিক মডেল যোনটো পাইছিলা সেইটোৱে ক'ব প্ৰথমতে ইয়াত আছিলে প্ৰাইচটো মানে এডজাষ্টমেণ্টটো যিমানে হৈ আহিছে আমাৰ প্ৰাইচবিলাকৰ যোনটো ফ্লাকচুৱেশ্যনটো বাঢ়ি আহি আছে মানে এই 20 ওচৰলৈ চাপি অহা নাই প্ৰাইচবিলাক ইয়াত দূৰলৈ গৈ থাকিব এই ফ্লাকচুৱেশ্যনটো যিমানে ডাঙৰ হ'ব প্ৰাইচবোৰ 20তকৈ ডাঙৰ বাহিৰলৈ গৈ থাকিব নাই কোৱা দিছ ইজ কল্ড ডাইভাৰ্জেণ্ট সেইকাৰণে এইটো ডাইভাৰ্জেণ্ট কাৰণ ইকুইলিব্ৰিয়ামৰ ফালে ঘূৰি নাহে এতিয়া আমি নেক্সট কণ্ডিশ্যনটো চাম যে কনভাৰ্জেণ্ট কণ্ডিশ্যনটোত কেনেকুৱা হয় ঠিক আছে
বোৰ্ড নাম্বাৰ 6 লৈ আহা বোৰ্ড নাম্বাৰ 6 লৈ আহা মই কনভাৰ্জনটো এবাৰ দেখাই দিছোঁ তেতিয়া কম্পেয়াৰ কৰিবলৈ বেছি সুবিধা হ'ব তোমালোকৰ ঠিক আছে নাও কনভাৰ্জন চিটুৱেশ্যনত আমি কি পাইছিলোঁ যে ডি মাষ্ট বি লেছ দেন বি ডেট মিনছ বি2 ডিতকৈ ডাঙৰ হ'ব বি2 ডিতকৈ ডাঙৰ হ'লে দিছ টাৰ্ম ডি বাই বি এইটো কেনেকুৱা এটা টাৰ্ম হ'ব এইটো হ'ব যিহেতু ডিটো সৰু বিটো ডাঙৰ 0.5 -0.5 to the power t or -1/3 to the power t মানে -1তকৈ ডাঙৰ হ'ব আৰু 0তকৈ সৰু হ'বনে এই টাৰ্মটো হ'ব এতিয়া চোৱা যদি বিটো ডিতকৈ ডাঙৰ হয় তেতিয়াহ'লে কোনডাল বেছি ষ্টিপ হ'ব ডিমাণ্ড কাৰ্ভডাল ষ্টিপ হ'বনে দ্য ষ্টিপাৰ কাৰ্ভ উইল বি দ্য ডিমাণ্ড কাৰ্ভ এতিয়া চোৱা এতিয়া আমি ডিমাণ্ডডাল ষ্টিপকৈ আঁকো let us draw the demand more steeply পেইনটো বহুত পাতলা হৈ গৈছে ৰ'বা আমি এতিয়া ডিমাণ্ডটো বেছি ষ্টিপকৈ আঁকো ডিমাণ্ডটো অলপ ষ্টিপকৈ আঁকো আৰু ছাপ্লাইটো অলপমান ৰিলেটিভলি উই কিপ ইট ফ্লেট ধৰা এইটো এবাৰ 20 বুলি ধৰিছোঁ মই ইয়াৰ লগত আমি একো কুৱেশ্যন কৰা নাই তথাপিও লেট আছ সে দিছ ইজ 20 ধৰা আমি এবাৰ 30 পৰা ষ্টাৰ্ট কৰোঁ এবাৰ 30 পৰা ষ্টাৰ্ট কৰোঁ লেট আছ পি নট ইকুৱেল টু যেনিবা 30 বুলি লৈ লৈছোঁ মই এতিয়া মই ব্লেক পেন ল'ম তেতিয়াহ'লে ভাল হ'ব বেছি 30 লৈ লৈছোঁ 30ত ছাপ্লাই কিমান হৈছে ইমান ডিমাণ্ড কিমান হৈছে ডিমাণ্ড হৈছে ইমান ছাপ্লাই কিমান হৈছে ইমান হৈছে নাই ছাপ্লাই গতিকে এইটো কি কণ্ডিশ্যন হৈ গ'ল এক্সেছ ছাপ্লাই হ'ল নাই ছাপ্লাইটো বেছি হ'ল দিছ ইজ দ্য ছাপ্লাই কাৰ্ভ দিছ ইজ দ্য ডিমাণ্ড কাৰ্ভ হ'লনে তাৰপিছত নেক্সট বাৰ তেওঁ কি এডজাষ্ট কৰিব যে ইমানখিনি কোৱান্টিটিত দ্য ডিমাণ্ড ইমানখিনি প্ৰাইচ মোক অফাৰ কৰিছে গতিকে মই কিমান ছাপ্লাই কৰিব লাগে হি উইল ছাপ্লাই হিয়াৰ এইবাৰ ডিমাণ্ড বেছি হৈ গ'ল বাট তুমি চোৱা দ্য প্ৰাইচ ডিফাৰেঞ্চ টু দ্য ইকুইলিব্ৰিয়াম এইটো কমি গ'ল নাই চোৱা ছিজন 0ত ফাৰ্ষ্ট গেপটো চোৱা এইটো ফাৰ্ষ্ট গেপ আছিলে 1 এইটো ছেকেণ্ড গেপ হ'ল ছেকেণ্ড গেপটো সৰু হৈছে নাই তাৰপিছত এডজাষ্টমেণ্টটো কেনেকৈ হ'ব তাৰপৰা ইয়ালে আল্টিমেটলি where it will end up মানে ইয়াত দাদা কমি আহি থাকে ন ইয়াত এইটো কমি আহি থাকিব and this will end up in the equilibrium condition আৰু সেইকাৰণে প্ৰাইচটো ক'লৈ যাব এই 20 লে আৰু এই বস্তুটোকে আমি যেতিয়া এই ফ্লাকচুৱেশ্যন গ্ৰাফডালত যেতিয়া চাইছিলোঁ তেতিয়াহ'লে কেনেকৈ হৈছিলে যে প্ৰথমতে ইয়ালৈ আহে এটা টাইমত কি হৈ যায় দ্য ফ্লাকচুৱেশ্যন গেট লেছ এণ্ড লেছ তাৰপিছত ইয়াৰ লগত মিলি যায় এইটোৱে ডায়েগ্ৰামটো চোৱা এবাৰ ইকুইলিব্ৰিয়াম প্ৰাইচত আহি পেলাই মাৰ্জ হৈ যোৱাৰ পিছত চাইকেলটো আকৌ ৰিপিট হ'ব নেকি ন যিমানে টাইম বাঢ়ি গৈ থাকিব সিমানে কি হৈছে ফ্লাকচুৱেশ্যনটো কমি আহিছে নাই এতিয়া তোমালোকে চোৱা এতিয়া সেই ইকুৱেশ্যনটোত গৈ পেলাই চাওঁ লেট আছ সি এটা ইকুৱেশ্যন কনভাৰ্জিং ডাইভাৰজেন্টটো লং টাৰ্মত হয় ন চোৱা গোটেই কনচেপ্টটো এতিয়া আহি পেলাই আহিব ইয়াত চাবা পিটিটো আমি কিমান পাইছিলোঁ ধৰা এটা কনষ্টেণ্ট এইটো আমি 20 বুলি লৈছিলোঁ ইয়াত আমি 20 বুলি লৈছিলোঁ প্লাছ তাৰপিছত এইটো আমি 10 বুলি লৈছিলোঁ দ্য গেপ ৱাজ 10 30 - 20 আৰু আমি ডি বাই বি বেলেগ ভেলু লৈ লৈছিলোঁ হয় নাই ডি বাই বি বেলেগ ভেলু লৈ লৈছিলোঁ এতিয়া চোৱা যেতিয়া নেকি ডি বাই বি ভেলুটো আমি এইটো ভেলু যেতিয়া আমি -2 বুলি লৈছিলোঁ এই টাৰ্মটো বাঢ়ি গৈ আছিলে নাই এবাৰ প্লাছ এবাৰ মাইনাছ এবাৰ প্লাছ এবাৰ মাইনাছ এনেকুৱা হৈ গৈছিলে নাই যিহেতু এইটো মাইনাছ
এই পাৱাৰটোৰ লগত এবাৰ প্লাছ এবাৰ মাইনাছ হৈ গৈ থাকিব গৈছিলে -2 থাকোঁতে মনত পেলোৱা যেতিয়া এইটো ডাঙৰ আছিলে যেতিয়া ছাপ্লাই কাৰ্ভডাল মোৰ ষ্টিপ আছিলে প্ৰাইচটো কি হৈ গৈছিলে বাৰু চোৱা ছাপ্লাই কাৰ্ভডাল যেতিয়া মোৰ ষ্টিপ আছিলে ডিটো যেতিয়া বেছি আছিলে বিটো যেতিয়া কম আছিলে এই টাৰ্মটো -1তকৈ সৰু আছিলে মানে -1.2 -2 -3 কিবা টাইপৰ হ'ব হয়নে আমি এইটো কি পাইছিলোঁ হয় দিছ ফ্লাকচুৱেশ্যন উইল গ' বিগাৰ এণ্ড বিগাৰ এই ফ্লাকচুৱেশ্যনটো দিছ উইল গ' বিগাৰ এণ্ড বিগাৰ মনত পৰিছে আৰু একেটা ডায়েগ্ৰাম যেতিয়া আমি ইয়াত চাইছিলোঁ যেতিয়া ছাপ্লাই কাৰ্ভ ৱাজ মোৰ ষ্টিপ দেন দ্য ডিমাণ্ড কাৰ্ভ তেতিয়াহ'লে কেনেকুৱা হৈছিলে এইটো এফালে আহিব কমি আহিছিলে ৰ'বা এক ছেকেণ্ড এই ডায়েগ্ৰামটো এই আঁকোতেই বহুত গণ্ডগোল হৈ যায় এক ছেকেণ্ড ডায়েগ্ৰামটো মই অকণমান ভালকৈ আঁকি দিছোঁ ছাপ্লাই কাৰ্ভ ইজ মোৰ ষ্টিপ এণ্ড ডিমাণ্ড কাৰ্ভটো অকণমান কম ষ্টিপ আছিলে এতিয়া লেট চে এইটো কমি নাহিব এইটো বাঢ়ি বাঢ়ি যাব ইট উইল গ' আউট এণ্ড আউট কাৰণ কেলে আউট এণ্ড আউট হৈছে চোৱা প্ৰথমতে ডিফাৰেঞ্চটো ইমান আছিলে পিছত ইমান ডিফাৰেঞ্চ কেলে হ'ল বিকজ এই টাৰ্মটো ডাঙৰ হৈ যাব আকৌ বিকজ এই টাৰ্মটো ডাঙৰ হৈ গৈ থাকিব আৰু যে এই মাইনাছ চিনটো যে আছে এই মাইনাছ চিনটোৱে কি হৈছে চোৱা প্ৰাইচটো এবাৰ এইফালে আছে এবাৰ এইফালে আছে এবাৰ এইফালে আছে নেক্সট বাৰ আকৌ এইফালে যাব তাৰ নেক্সট বাৰ আকৌ এইফালে আহিব এই মাইনাছটোৱে সেইটো বুজাইছে এই মাইনাছটো হোৱাৰ কাৰণে এবাৰ প্ৰাইচটো ওপৰত আছিলে এবাৰ তলত আছিলে এবাৰ ওপৰত আছিলে এবাৰ তলত আছিলে এনেকুৱা হৈছিলে নে সেই বস্তুটোৱে এইটো ডায়েগ্ৰামত এবাৰ এইফালে যাব এবাৰ এইফালে যাব এবাৰ এইফালে যাব এবাৰ প্ৰাইচটো এইটো ডাইৰেকশ্যনত পাইছা এবাৰ এইটো ডাইৰেকশ্যনত পাইছা তোমালোকে বৰ্ড নাম্বাৰ হেৰিখনত চোৱা বৰ্ড নাম্বাৰ 3খনত চোৱা প্ৰাইচটো কি হৈছে এবাৰ দাদা বৰ্ডৰ লিংকটো আকৌ এবাৰ দি দিয়কচোন মানে বৰ্ডখন কাট খাই গ'ল ৰ'বা দিছোঁ ৰফনাজ দাদা এই খেলটো বুজি পালা নাই সেইটো বাহিৰলৈ ওলাই ওলাই গৈ থাকে আৰু সেইটোৱে যে সেই আগতে আমি যোনটো ডিছকাছ কৰি আছিলোঁ ৱেভটো বিকজ এইডাল আছিলে এই 20ডাল আৰু 20 পৰা মানে যোনটো বৰ্ড নাম্বাৰ 4খনলৈ আহা বৰ্ড নাম্বাৰ 3খনলৈ আহা ইয়াত প্ৰাইচটো কি হৈছে এবাৰ 20তকৈ ডাঙৰ হৈছে এবাৰ 20তকৈ সৰু হৈছে আকৌ 20তকৈ সৰু হৈছে হয় নাই সেইটো সেই মাইনাছ চিনটোৱে কৰিছে ঠিক আছে মাইনাছ চিনটোৱে কিহৰ কাৰণে কৰিছে কাৰণ টিটো যেতিয়া অড হ'ব তেতিয়া মাইনাছটো থাকিব টিটো যেতিয়া ইভেন হ'ব তেতিয়া সেইটো প্লাছ হৈ যাব ডেট মিনছ 20 লগত 20 পৰা যোনটো ফ্লাকচুৱেশ্যন হৈছে ফ্লাকচুৱেশ্যন উইল গ' বিগ এণ্ড বিগ এণ্ড বিগ ডাঙৰ হৈ গৈ থাকিব বিকজ ডি ইজ গ্ৰেটাৰ দেন বি ঠিক আছে ডাইভাৰ্জেণ্ট চিটুৱেশ্যন ষ্টেবিলাইজ নহ'বই নেকি মানে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু সেই কিমান বাঢ়িব সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে কোৱাচোন যদি পি নট ইকুৱেল টু পি বাৰ হ'লহেঁতেন হোৱাট উইল বি দিছ গোটেই চিটুৱেশ্যনটো কি হৈ গ'লহেঁতেন তেতিয়া মানে কণ্টিনিউৱাছ হ'ল তেনে একেটা জেগাতে ঘূৰি থাকিলে নহয় একেটা জেগাত নুঘূৰে ডাইৰেক্ট তুমি ইকুইলিব্ৰিয়ামতে পৰিব চোৱা পি টি ইকুৱেল টু 20 যদি হৈ যায় ইকুৱেলটো হ'লে যদি এই টাৰ্মটো 0 হৈ যাব নাই দিছ টাৰ্ম বৰ্ড নাম্বাৰ 3খনত চোৱা এই টাৰ্মটো 0 হৈ যাব তেতিয়া ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো যেতিয়া এবাৰ এষ্টাব্লিছ হৈ গ'ল তেতিয়াহ'লে চেলাৰো হেপী বায়াৰো হেপী এই টাৰ্মটো গতিকে ইনিচিয়েল যোনটো ডিফাৰেঞ্চ হ'ব যদি ডিটো বিতকৈ বেছি হয় সেই ডিফাৰেঞ্চটো বাঢ়ি 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 গৈ থাকিব যদি ইনিচিয়েল ডিফাৰেঞ্চটো কিবা এটা থাকে যিকোনো ধৰণৰ থাকে আৰু যদি বিটো ডিতকৈ ডাঙৰ হয় তেতিয়াহ'লে সেইটো কমি কমি গৈ থাকিব ডেট ইজ কল্ড কনভাৰ্জন আৰু যেতিয়া ইকুৱেল হ'ব হ'লে কি হ'ব চাবা চাইক্লিক যে হ'ব ইকুৱেলটো মই এবাৰ দেখাই দিছোঁ চোৱা যদি ইকুৱেল হয় দুইডালে যেনিবা ইকুৱেল হ'ল ধৰা ইকুৱেলকৈ আঁকিবলৈ দিগদাৰ হয় ষ্টকবিলাক কিন্তু ষ্টিল আই উইল ট্ৰাই তেতিয়াহ'লে ধৰা দিছ ইজ 20 দিছ ইজ 30
ইয়াত আহিলে ইয়াৰ পৰা ইয়ালৈ আহিলে ইয়াৰ পৰা ইয়ালৈ আহিলে আকৌ ইয়াৰ পৰা ইয়ালৈ গ'ল দ্য চাইকেল উইল কণ্টিনিউ আৰু প্ৰাইচটো দুটা ইকুৱেল ভেলুৰ মাজত উঠা নমা হৈ থাকিব ধৰা এইটো ধৰা মই ধৰিলোঁ 10 এই গেপটো সদায় 10 থাকিব দিছ গেপ উইল নেভাৰ চেঞ্জ প্ৰাইচ উইল অনলি ফ্লাকচুৱেট বিটুইন 10 and 30 আৰু এইটো কেতিয়া হ'ব যেতিয়া এই টাৰ্মটো মাইনাছ ডি বাই বি ইকুৱেল টু -1 হ'ব -1 হ'লে যিহেতু পি টি চোৱা পি টি ইকুৱেল টু এটা পি বাৰ মানে আমাৰ যোনটো পাৰ্টিকুলাৰ চলিউশ্যন আছিলে ইকুইলিব্ৰিয়াম প্ৰাইচ প্লাছ পি নট মাইনাছ পি বাৰ দিছ ইজ 10 আছিলে এইটো 10 লৈছোঁ নাই 30 লৈছোঁ আৰু এইটো 20 লৈছোঁ আৰু -1 টু দি পাৱাৰ টি যেতিয়া ডিমাণ্ডৰ আৰু ছাপ্লাই ৰেছপনচিভনেছটো একে আছিল তেতিয়া কি হ'ব চোৱা তেতিয়া তুমি দেখিবা 20 পি নট উইল বি ইকুৱেল টু 20 আৰু 10 -1 টু দি পাৱাৰ টি ইকুৱেল টু 0 টি 0 পি টি ভেলু কিমান হ'ব চোৱা টি 0 পি টি ভেলু হ'ব 10 হ'ব 10 হ'ব দেন টি ইকুৱেল টু 1ত পি টি ভেলু 30 হ'ব 2ত 10 হ'ব 3ত আকৌ 30 হ'ব 4ত আকৌ 10 হ'ব হ'বনে হ'ব নহয় হেৰিত ঠিক আছে 1ত কিমান হ'ব বুলি কৈছিলোঁ আমি 1ত 10 হ'ব 0ত 30 হ'ব আকৌ 0 30 হ'ব এইটো 1 হৈ যাব এইকেইটা কিন্তু ষ্টিল এটা বস্তু আমি ক্লিয়াৰ হ'ল যে 30 আৰু 10ৰ মাজত ফ্লাকচুৱেট হৈ থাকিব 30 আৰু 10ৰ মাজত গতিকে সেইটোৱে চাইক্লিক কণ্ডিশ্যন বিকজ বেলেগ ভেলুলৈ নাযায় বাহিৰলৈ ওলাই যোৱা নাই ভিতৰলৈ সোমাই অহা নাই অকল দুটা কণ্ডিশ্যনৰ মাজত উঠা নমা কৰি থাকিব 0ত চোৱা 0ত এইটো 30 হ'ব তাৰপিছত -1টো এবাৰ আগত নিগেটিভ চাইনটো লাগিব ইট উইল বিকাম 10 তাৰপিছৰ পৰা আকৌ প্লাছ চাইনটো লাগিব ইট উইল বিকাম 30 দেন ইট উইল বিকাম 10 দেন ইট উইল এগেইন বিকাম 30 দিছ ইজ ৱাই দিছ ইজ কল্ড দ্য চাইক্লিক কণ্ডিশ্যন আৰু চাইক্লিক কণ্ডিশ্যনত মই তোমালোকক দেখাইছিলোঁ এবাৰ এটা ডায়েগ্ৰাম তোমালোকক মই দেখাইছিলোঁ দেট ডায়েগ্ৰাম ৱাজ লাইক দিছ এইটো যদি 30 হয় দিছ ইজ দ্য 30 চৰি এইটো যদি 20 হয় বিকজ দিছ ইজ দ্য পাৰ্টিকুলাৰ চলিউশ্যন বা ইকুইলিব্ৰিয়াম প্ৰাইচ এবাৰ ওপৰলৈ গৈছিলে এবাৰ তললৈ আহিছিলে এবাৰ ওপৰলৈ গৈছিলে এবাৰ এনেকৈ আহিছিলে এই ফ্লাকচুৱেশ্যনৰ ৰেঞ্জটো চেঞ্জ হোৱা নাছিলে গতিকে এইটো এবাৰ 30 হ'ব আৰু এবাৰ 10 হ'ব চিম্পল আৰু গুড নিউজটো তোমাক মই কি কৈছোঁ শুনা এই ক্লাছটো মই ৰেকৰ্ড কৰি দিছোঁ তোমালোকে আকৌ চাব পাৰিবা কিন্তু গুড নিউজটো কি কৈছোঁ শুনা ইমানখিনি ডিটেইলছত যাবলৈ তোমাৰ দৰকাৰ নাই ফৰ দি পইণ্ট অফ ভিউ অফ এক্সামত এইটো কুৱেশ্যন দুটা দিব ছল্ভ কৰিবলৈ তুমি জাষ্ট এইটো কৰিলে হ'ল ইউ উইল জাষ্ট হেভ টু ৰাইট লাইক দিছ এক্সামত অকল এইটো লিখিলেই হ'ল বিকজ উই আৰ নট নিউমেৰিকেল দুটা কৰিব দি দিব নিউমেৰিকেল দুটা দিম এই ডি আৰু বি ভেলুটো লাষ্টত ওলাব নহয় তোমালোকে এনেকৈ দেখিবা এজ টাইম টেন্স টু ইনফিনিটি ডি বাই বি কিবা এটা ভেলু হ'ব নাই তেনেকৈ লিখিবা -2 টু দি পাৱাৰ টি উইল অলছ' গ' টুৱাৰ্ডছ ইনফিনিটি মানে ইনফিনিটি নহয় এবাৰ প্লাছ এবাৰ মাইনাছ হ'ব মাইনাছ প্লাছ ইনফিনিটি এনেকৈ যাব ফ্লাকচুৱেট হ'ব দেন এইটো লিখিবা পি টি উইল অলছ' গ' টুৱাৰ্ডছ ইনফিনিটি হেন্স দিছ কণ্ডিশ্যন ইজ ডাইভাৰ্জেণ্ট অকল সিমানখিনি লিখিব লাগে ইভেন ইফ ইউ ডোণ্ট ন' দ্য no need গ্ৰাফ আঁকিবলৈ নাহে এইটো ডাইভাৰ্জেণ্ট যদি বোলে 0.5 এনেকুৱা টাইপৰ হয় দিছ উইল টেণ্ড টু কি হ'ব এইটো 0 পিনে যাব এজ টি গ'জ টু ইনফিনিটি এইটো টাৰ্মটো সৰু হৈ গৈ থাকিব দিছ উইল গ' টুৱাৰ্ড 0 এণ্ড পি টি উইল কনভাৰ্জ টু পি বাৰ হেন্স দিছ ইজ এ কনভাৰ্জেণ্ট চিটুৱেশ্যন আৰু যদি এইটো -1 পোৱা কেনেবাকৈ দেন কি বুলি লিখিবা এইটো যদি -1 পোৱা দেন ইট উইল বি এ চাইক্লিক কণ্ডিশ্যন অকল ইমানখিনি লিখিব লাগে
মই ইমানখিনি যে বুজালোঁ দিছ ইজ অনলি ডিউ টু বিকজ দিছ ইজ এ প্ৰাইভেট ক্লাছ যদি মই তোমালোকক ইনচেণ্টিভাইজ কৰিবলৈ হয় দেন আই হেভ টু গিভ ইউ ছামথিং এক্সট্ৰা গতিকে সেইটো কাৰণে বেলেগ কোনো কাৰণ বাট চোৱা মই এইটো এইকাৰণে দিলোঁ ৱেন আই ৱাজ এ ষ্টুডেণ্ট মই অকল এইটোৱে কৰিছিলোঁ মই ইমানখিনি মোৰ ইনডেপথ নলেজ নাছিলে ঠিক আছে তাৰপিছত মই অকল d/b = -1 সেইটো ডাইভাৰ্জেণ্ট মই অকল সেইটোৱে জানো যে d/d যদি বিতকৈ বেছি হয় ডাইভাৰ্জেণ্ট হয় ৱাই ইট ডাজণ্ট মেটাৰ ফৰ মি কিন্তু একেটা কামকে যদি মই এটা ডায়েগ্ৰামত আঁকো আৰু যদি এই দুটা চোৱা তুমি কিতাপত 12 কোনখন বৰ্ডত আছা বৰ্ড নম্বৰ 6 খনত চোৱাচোন 8ত আছো বৰ্ড নম্বৰ 6 খনলৈ আহা 6 bookot you will find this diagram but you won't find this diagram এই ডায়াগ্ৰামটো তুমি নোপোৱা কিন্তু আমি ষ্টাৰ্ট কৰিছিলোঁ এই ডায়াগ্ৰামটোৰ পৰা ঠিক আছে তোমালোকে এতিয়া আজি এতিয়া মই ষ্টপ কৰিম ইয়াত তোমালোকক মই কেইটামান হেৰি দি দিম আজি গ্ৰুপত ইউ উইল ছল্ভ তাৰপিছত চাবা তোমালোকে সেইটো তোমালোকে তিনিটা গ্ৰাফত চাব পৰা বস্তুটো যে ষ্টিপ এবাৰ দুইডালৰ শ্লোপটো সমান কৰি আঁকি চাবা এবাৰ শ্লোপটো এডালত বেছি কৰিবা এডালত কম কৰিবা তাৰপৰা ডাইভাৰ্জেণ্ট নে কনভাৰ্জেণ্ট তোমালোকে চেক কৰিবা গতিকে সিমানখিনিয়ে তোমালোকৰ কাম আৰু নাই তোমালোকে অকল অংকটা ল'ব লাগে ছল্ভ কৰিব লাগে তাৰপিছত অংকটা ল'ব লাগে ছল্ভ কৰিব লাগে এণ্ড পৰীক্ষাত পাতি আহিব লাগে ইউ উইল গেট ইউৰ মাৰ্কছ কিন্তু কেলে হ'ল সেইটো মই আজি বুজাই দিলোঁ তোমালোকে যদি বুজি কনফিউজন আছে ইউ কেন ৱাচ দ্য ৰেকৰ্ডিং নহ'লে মোক সুধিবও পাৰা ঠিক আছে লাষ্ট কুৱেশ্যন এটা আছে এইটো মানে এই ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড ছাপ্লাই যেটো আপুনি কৈছিলে এফেক্ট কৰে বুলি মানে ষ্টিফনেছটো যে সেইটো ইলাষ্টিচিটিয়ে এফেক্ট নকৰে জানো য়েছ কিন্তু ইলাষ্টিচিটি নিলিখি বৰ্ড নম্বৰ 9লৈ আহা ইলাষ্টিচিটি নিলিখি মই কিয় হেৰি লিখিলোঁ মই তোমাক কৈ দিছোঁ শুনা why I didn't use the word elasticity but I used the word responsiveness চোৱা ডিমাণ্ড ইকুৱেশ্যনটো কি আছিলে ডিমাণ্ডটো কি আছিলে a minus b pt আছিলে নে a minus b pt আছিলে তেতিয়াহ'লে মই এইটো মই ৰেছপন্সিভনেছ বুলি ক'লোঁ বিটো দ্য টাৰ্ম বি এইটোক মই ক'লোঁ যে অৰ মাইনাছ বি মই ক'লোঁ যে দিছ ইজ দ্য ৰেছপন্সিভনেছ টাৰ্ম কিন্তু যদি মই ইলাষ্টিচিটি উলিয়াবলৈ হয় মই কেনেকৈ উলিয়াব লাগিব মই তোমালোকে বা দেখাই দিছোঁ ইউ হেভ টু ডিফাৰেঞ্চিয়েট ইট এইটো মই জাষ্ট পটাপট কৰিছোঁ পাবা মাইনাছ বি পালানে ইলাষ্টিচিটি অফ ডিমাণ্ডৰ ইকুৱেশ্যনটো আছিলে ডি কিউ বাই ডি পি ইনটু পি বাই কিউ এইটো আছিলে ইলাষ্টিচিটি দিছ ইজ দ্য ইলাষ্টিচিটিৰ এতিয়া মই পালোঁ ডি কিউ বাই ডি পি ইকুৱেল টু মাইনাছ বি ইলাষ্টিচিটি উইল বি ইকুৱেল টু পি বাই কিউ ইনটু মাইনাছ বি মই যদি ইউজ কৰোঁ মাইনাছ বিটো ইলাষ্টিচিটি তেতিয়াহ'লে মই কি এটা ভুল কৰিছোঁ দেখিছানে মেথমেটিকেলি দিছ টু টাৰ্মছ আৰ নট ইকুৱেল কাৰণ পি এ কিউ ভেলু দুটা বেলেগ সেইকাৰণে আই এম জাষ্ট ইউজিং দ্য টাৰ্ম ৰেছপন্সিভনেছ বিকজ ইয়াৰ শ্লোপটো আমি কনচিডাৰ কৰিছোঁ ইলাষ্টিচিটি বুলি যদি মই কওঁ ইলাষ্টিচিটি বুলি ক'লে মই এইটো চাব লাগিব আৰু মেথমেটিকেলি দিছ টু আৰ নট কোহেৰেণ্ট এইটো একেই বস্তু নহয় মেথমেটিকেলি দিছ ইজ ৱাই আমি কিছুমান ৱৰ্ড ইউজ কৰোঁতে অকণমান সাৱধান হ'ব লাগে অভিয়াছলি চোৱা যদি বিটো বেছি হয় তেতিয়াহ'লে এই ইলাষ্টিচিটি টাৰ্মটো বেছি হ'ব কোনো কেছ নাই কিন্তু সেই দুটা ইকুৱেল হয় জানো মেথমেটিকেলি দিছ ইজ নট ইকুৱেল দিছ ইজ মাইনাছ বি আৰু ইলাষ্টিচিটি মানে হ'ল পি বাই কিউ ইনটু মাইনাছ বি ঠিক আছে ৰেছপন্সিভনেছ মানে কি কৈছোঁ ইফ দ্য ৰেছপন্সিভনেছ গ'জ আপ ইলাষ্টিচিটি উইল অলছ' গ' আপ ঠিক আছে সেইখিনিলৈকে ক্লিয়াৰ গতিকে উই কেন এটলিষ্ট এইটো ষ্টেটমেণ্ট মই দিব পাৰোঁ যে দিছ মাইনাছ বি টাৰ্ম উই কেন ইউজ এজ এ প্ৰক্সি অফ দ্য ইলাষ্টিচিটি টাৰ্ম বিকজ উই আৰ নট কনচিডাৰিং পি এণ্ড কিউ যদি একে থাকে
তেতিয়াহ'লে -b চেঞ্জ হ'লে ইলাষ্টিচিটিও চেঞ্জ হ'ব সেইকাৰণে কিতাপবিলাকত ডাইৰেক্ট ইলাষ্টিচিটি দি দিয়ে বা বুজাওঁতে ইলাষ্টিচিটি কৈ দিয়ে বাট মেথমেটিকেলি আমি কনচিষ্টেণ্ট থাকিব লাগিব ঠিক আছে ঠিক আছে গতিকে এইখিনি তোমালোকে এবাৰ ঠিক আছে দাদা এইখিনি এবাৰ তোমালোকে চাবা ডায়েগ্ৰামকেইটা চাবা ডায়েগ্ৰামকেইটাৰ লগত ক্লাছটোত গোটেইখিনি কথা মনত নাথাকিব পাৰে বিকজ দিজ আৰ ভেৰি কমপ্লেক্স ইছ্যুজ মেথমেটিকেলি কাৰ্ভডাল আঁকা অকণ কমপ্লেক্স থাকিব পাৰে কিন্তু কিছুমান বিটটো মনত থাকিব যদি b/b টো যদি -1তকৈ সৰু থাকে মানে এবছলিউট টাৰ্মটো যদি 1তকৈ ডাঙৰ থাকে -2 -3 -1000 তেতিয়াহ'লে কি হ'ব দ্য ফ্লাকচুৱেশ্যন উইল গ' বিগাৰ এণ্ড বিগাৰ সেইটোকে তুমি ডায়েগ্ৰামত আঁকি চোৱা দ্য ফ্লাকচুৱেশ্যনটো ডাঙৰ হৈ গৈছে নাই টিটো আঁতৰি আঁতৰি গৈছে নাই যদি গৈছে ডেট ইজ ইয়ৰ আণ্ডাৰষ্টেণ্ডিং তুমি ইমান পাৰফেক্টলি শিকিব নালাগে ঠিক আছে ঠিক আছে গতিকে লেট আছ লিভ ঠিক আছে লিভ কৰিব পাৰি ঠিক আছে তোমালোকে কালিলৈকে মাইক্ৰ' কিবা এটা টপিক মোক দি দিবা লিংকটো দি দিব দাদা ইউটিউব চেনেলত মানে ইউটিউবৰ ভিডিঅ' ভিডিঅ' লিংকটো মই দি দিম চিয়'ৰ আৰু তোমালোকে কালিলৈকে মাইক্ৰ' কি ডাউট থাকে মোক আজিৰ ভিতৰত জনাই দিয়া ৰাতি দেন আই উইল প্ৰিপেয়াৰ দ'জ এণ্ড কালিলৈকে আমি ক্লাছত কৰিব পাৰিম দাদা ফাৰ্ষ্ট ইউনিটটো আমাৰ ইয়াতে দিছ ইজ এনাফ আৰু ন দিছ ইজ এনাফ এক্সাম পইণ্ট অফ ভিউ দিছ ইজ এনাফ এক্সামত কেনেকে আহিব কুৱেশ্যনটো তেনে দুটা মানে এক্সাম্পল দি দিবচোন দি দিম মই গ্ৰুপত দি দিম ইউ চল্ভ ঠিক আছে মোক ছাবমিট কৰিবা মই চেক কৰি দিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে